সামগুৰিত দিবানেশ ফুটবল খেলৰ আয়োজন কেইবাখনো জিলাৰ পৰা দলসমূহ এই ফুটবল খেলত অংশগ্ৰহণ কৰে। এই ফুটবল খেলখন চাবলৈ বিভিন্ন অঞ্চলৰ লোকসকল উপস্থিত হয়। সামগুৰিৰ মোৱামাৰীত দিবানেশ ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰা দেখিবলৈ পোৱা যায়। মোৱামাৰীৰ আঞ্চলিক ক্ৰীড়া সংস্থাৰ সৌজন্যত মোৱামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হয় এই ফুটবল খেল। কিছুদিন আগত আজিৰ পৰা ধৰক 5 বছৰমান আগত আমাৰ ইয়াৰ পৰা বহুত ল'ৰা বাহিৰত খেলিছে। যেনেকৈ মই এসময়ত খেলুৱৈ আছিলোঁ, মই বহুত অসমৰ বিভিন্ন প্ৰান্তত মই খেলিছিলোঁ। এটা সময়ত এই মোৱামাৰী অঞ্চলৰ পৰা আমাৰ বহুত খেলুৱৈসকলে বিভিন্ন দেশত মানে খেলা ধূলা কৰিছিল আৰু বিভিন্ন জেগাত মানে খেলিবলৈ গৈছিলে আৰু পাৰদৰ্শিতাৰ খেল খেলিছে। আজি কিছুদিন ধৰি পেলাই যিমান 2-3 বছৰ ধৰি পেলাই আমাৰ যুৱ প্ৰজন্মৰ ভিতৰত মানে খেলুৱৈ এইখন অঞ্চলৰ পৰা খেলুৱৈ ওলাই আনাতো অসুবিধা হৈ আছে। আৰু এইটো কিহৰ কাৰণে হৈছে এইটো মানে মই বুজি পোৱা নাই। মানে কিয় ল'ৰাবিলাক মানে আগবাঢ়ি অহা নাই, মানে কাৱমেৰি আছে বা কিছুমান অঞ্চলত আজি ল'ৰাবিলাক ওলাই আহিল খেলা ধূলাৰ মাজে বিভিন্ন ক্ৰিকেটেই হওক, ফুটবলেই হওক, ভলীবলেই হওক, বিভিন্ন দিশত বিভিন্ন খেলত মানে বৰ্তমান আমাৰ এই অঞ্চলৰ ল'ৰাবিলাক মানে আগবাঢ়ি আহি আছে বৰ্তমান। আৰু ভৱিষ্যতে এটা ভাল এটা টীম ইয়াৰ পৰা যে নিৰ্মাণ যে হ'ব আমি আশা কৰিব পাৰোঁ। মোৱামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত আমি ফুটবল খেল অনুষ্ঠিত কৰিছোঁ। ইয়াত বিভিন্ন দল বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰতিযোগীসকলে ইয়াত অংশগ্ৰহণ কৰিব। আমি 21 তাৰিখে প্ৰথমখন উদ্বোধনী খেল আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। সেইখন দিনতে হৈছিলে। আজি প্ৰথমখন আমি প্ৰি কোৱাৰ্টাৰ ফাইনেল খেল আমি অনুষ্ঠিত কৰিছোঁ। মানে চলন্ত ট্ৰফি ফুটবলৰ প্ৰাইজ মানে আছে লগতে আমি দিছোঁ। গতিকে ৰাইজৰ সঁহাৰি আমি যথেষ্ট পাওঁ। আমি আগৰ খেলবিলাকত দেখিছোঁ ৰাইজৰ এনেকুৱা অৱস্থা হৈছে যে আমি ইয়াত জেগাই দিব পৰা নাই। তেনেকুৱা ধৰণৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰাও আমি সহযোগিতা পাইছোঁ আৰু তেখেতসকলেও আমাক 2খন টীম আমাৰ ইয়ালৈ মানে তেওঁলোকে দিব সঁহাৰি দিছে। দুটা দল 2টা টীমক মানে আমাৰ ইয়ালৈ মানে তেখেতসকলে কৰিছে।